হয়, নিশ্চিতভাৱে চিপাঝাৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে নিজৰ ধনৰ বলৰে এখন দলং নিৰ্মাণ কৰিছে। আমি প্ৰথমে দৃশ্য দেখুৱাব বিচাৰিছোঁ, মোৰ সহযোগীয়ে সেই দৃশ্যাংশ দেখুৱাই আছে। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুধদুৰীয়া নাওপতাৰ অঞ্চলৰ ৰাইজে এনেদৰে বাঁহৰ দলং নিৰ্মাণ কৰি আছে আৰু প্ৰায় বিগত 20 বছৰে এই সমষ্টিৰ এই অঞ্চলটোৰ ৰাইজসকলক এই দলংখনে জুৰুলা কৰিছে। আমি অঞ্চলটোৰ লোক আছে, আমি তেওঁলোকৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু আপোনালোকৰ এই দলংখনে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে, কি ক'ব? হয়, এই দলংখন মানে আমাৰ সমস্যাটো হ'ল খৰাটো। আজি 2004 চনতে খৰাটো উন্মুক্ত হৈছিলে, তাৰ পৰা আজি 2024-21 বছৰ ধৰি খৰাটোৰ উন্মুক্ত হৈ আছে। ইয়াৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ হওক বা আমাৰ যি প্ৰতিনিধি আছে, প্ৰতিনিধি আমি সকলোকে আমি অৱগত কৰিছোঁ, কিয়নো আমিও ৰাজনৈতিকভাৱে তৃণমূল পৰ্যায়ৰ পৰা আমি তেওঁলোকক সহায় কৰোঁ। সেই গতিকে আমি যাক যেনেকৈ পাৰোঁ, আমি যাক ৰিপৰ্ট কৰিব পাৰোঁ তেওঁলোকক আমি অৱগত কৰিছোঁ, কিন্তু আজিলৈকে আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আমাৰ দাবী এটাই, আমাৰ এই যিটো সমস্যা এইটোৰ পাৰ্মানেণ্ট চলিউশ্যন, মানে স্থায়ী সমাধান এটা আমাক লাগে। ইয়াত হওক চুইচ গেটেই দিয়ক, নহ'লে মথাউৰিটোৱে বান্ধি দিয়ক, মুঠতে আমাক সমাধান লাগে। কাৰণ কিয় আমাৰ বাৰিষা হোৱাৰ লগে লগে ল'ৰা ছোৱালীবিলাক এই স্কুলত যায়। ইয়াতে পশ্চিম লুকৰাই উচ্চ মাধ্যমিক বিদ্যালয় আছে, বা 2-3খন সেয়া আছে, বা আনন্দৰাম বৰুৱা সেয়া একাডেমি আছে। তো গোটেই ল'ৰা ছোৱালী আমাৰ ইয়াতে 3-4খন গাঁৱৰ ল'ৰা ছোৱালী তাতে পঢ়ে। বাৰিষা হোৱাৰ লগে লগে যেতিয়া পানীটো ইফালেদি আহোঁতে আপোনাৰ বাঁহৰ দলং চলং চব উটুৱাই লৈ যায়। তাৰ ফলত আমাৰ ল'ৰা ছোৱালীখিনি স্কুলত যাব নোৱাৰা হৈ যায়। তো 2-3 মাহৰ কাৰণে তেওঁলোক ঘৰতে বহি যায়। তো তাৰ কাৰণে শিক্ষাটো আমাৰ বহুতখিনি প্ৰভাৱ পৰিছে। সেই গতিকে চৰকাৰক মই এটাই অনুৰোধ জনাওঁ যে এই যিটো আমাৰ সমস্যা, এই সমস্যাটো স্থায়ী সমাধান কৰিব লাগে। আৰু লগতে মই আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, এই যিখন দুৰদুৰীয়া গাঁও, বিশেষকৈ দুৰদুৰীয়া গাঁওখন 5খন আপোনাৰ এই বাঁহৰ দলঙৰ মাজত আবদ্ধ হৈ আছে। আজিৰ ডেটত আমাৰ লাজ লাগে ক'বলৈ, আজি কৈছোঁ উপায় নাই, নক'লে মানে সামাজিক মাধ্যমত নক'লে একো সমাধানে নহয়। তো সেই গতিকে মই আপোনালোকৰ আগত কৈছোঁ, লাজ লাগে, ময়ো এজন দুৰদুৰীয়াৰে নিবাসী। তো 5খন বাঁহৰ দলঙৰ মাজত এই গাঁওখন আছে। সেয়েহে চৰকাৰী পক্ষক মই এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, চাওক, আমাৰ কথাটো সত্যতা প্ৰমাণ কৰি পেলাই আপোনালোকে সমাধান কৰক। এইখিনিয়ে মোৰ ক'ব লগা। হয়, নিশ্চিতভাৱে মোৰ পুনৰবাৰ সহযোগ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে এই গাঁওখনত প্ৰায় 5খনমান বাঁহৰ দলং থকা বুলি আমি ইতিমধ্যে অৱগত হৈছোঁ। আৰু কিছু লোক আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আমি ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ যে এইখন দলঙৰে প্ৰায় 4-5খন গাঁৱৰ লোক অহা যোৱা কৰে। ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালীবিলাক এইফালেদি অহা যোৱা কৰে। কি ক'ব, আপোনালোকৰ সমস্যাবিলাক কেনেকুৱা? ল'ৰা ছোৱালীবিলাক এই খৰাটোৰ কাৰণত আমাৰতো বহুত বিশেষ সমস্যা, এইটোৱেতো আমাৰ মূল সমস্যা। কাৰণ এই খৰাটোত আজি প্ৰায় 2004 চনৰ পৰাই এই খৰাটো এনেকৈয়ে থাকি গ'ল। চৰকাৰৰ মানে বিভাগীয় মানুহ বহুতে আহিল, বহুতে চাৱা চিন্তা কৰিলে, কিন্তু আজিলৈকে কোনো এটা সুফল দেখা নাপালোঁ আমি। লাষ্টত এইবাৰো আমাৰ এই দলংখন এনেকৈ ভাঙি গ'ল। আমাৰ এইখন দলঙেদি অকল এইখনে নহয়, আমাৰ 5খন দলং, আৰু এই দলংখন আমাৰ বাহন নিৰ্মাণ কৰাটো আমাৰ উদ্দেশ্য নহয়। কিন্তু এইটো আমি অহা যোৱা কৰা যাতায়াতৰহে পথ আমি মুকলি কৰিছোঁ, কিন্তু মেইন উদ্দেশ্যটো হৈছে আমাৰ এইটো ইয়াতে হয় বান্ধি দিব লাগে, নহ'লে আমাক চুইচ গেট লাগে। এই খৰাটোৰ কাৰণে আমাৰ মানে বহুতখিনিয়ে পিছ পৰি আছোঁ এতিয়ালৈকে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সমস্যাটো এইবাৰ এটা চুইচ গেট দি পেলাই আমাৰ সমস্যাটো নিৰ্মূল কৰি দিয়ে বুলি পেলাই আমি আশা কৰিছোঁ। হয়, নিশ্চিতভাৱে এইসকল গাঁওবাসীয়ে চৰকাৰক অনুৰোধ কৰিছে যাতে এই সমস্যাটো অতি সোনকালে সমাধানৰ দিশে আগবাঢ়ে, তাৰ কাৰণে চৰকাৰক এওঁলোকে বিশেষভাৱে অনুৰোধ জনাইছে। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী
প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।